গুড নিউজ গুড নিউজ গুড নিউজ আমি মামাই দিয়া 10,000 টকা আনিবলৈ গৈ আছোঁ। আমাৰ মাৰ্ঘেৰিটাৰ পৰা প্ৰথম আৰম্ভণি কৰিব। আপোনালোকেও চিন্তা নকৰিব, আমাৰ পিছতে আপোনালোকৰ পাব। গুড নিউজ নহয়নে বাৰু? আনিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো 24 তাৰিখৰ দিনাই আজিহে সময় পাইছোঁ আপোনালোকৰ আগত প্ৰস্তুত কৰি উলিয়াবলৈ। এয়া আমাৰ গোটৰ সদস্যবিলাক আমি অটৰ কাৰণে ৰৈ আছোঁ মিটিঙলৈ যাবলৈ। মামাই যিহেতুকে 10,000 চেকৰ কাৰণে আমাক মাতিছিলে, চেক দিবৰ কাৰণে, সেয়েহে আমি গৈছোঁ। এয়া আমাক মানে বহুতখিনি দূৰ আগতেই মানে ৰখাই দিলে অট'খনে। বাছ অট' এইবিলাক যাবই দিয়া নাই আমাক। হয়তো এই মিটিংখন পাতিছিলে বৰগোলাই, হয়, বহুতখিনি আগত মানে আমাক ৰখাই দিলে। তাৰপিছত পালোগৈ যিহেতুকে এইখিনি আমাক গেটৰ সন্মুখত এনেকৈ লাইন পাতি আমি ৰখিবলগীয়া হ'ল। চেক কৰি মেলি আমাক ভিতৰ সোমাব দিলে। ভিতৰ সোমাই এয়া দেখিছে নহয়, ইমানখিনি মহিলা আগতীয়াকৈ উপস্থিত হ'লহি। আমাৰো বহুত দেৰি হৈ গ'ল, আমি একেবাৰে লাষ্টতহে ছিটটো পাইছোঁগৈ। এনেকৈ ডাঙৰ ডাঙৰ 3টা পেণ্ডেল দিয়া হৈছিলে, গোটেই পেণ্ডেলতে ভৰ্তি আৰু বাহিৰতো আছে ইমানেই মানে মহিলা। দেখিছে নহয়, এয়া কেঁচুৱা লৈ লৈ আহিছে। যিহেতুকে কম্পালচৰি গোটেই মেম্বাৰখিনিয়ে যাবই লাগিব বুলি উল্লেখ কৰিছে, নগ'লে হেনো চেক বিতৰণ নহ'ব বুলি, পিছত আকৌ চেক দিয়া নহ'ব বুলি তেওঁলোকে উল্লেখ কৰিছিলে। সেইকাৰণে গোটেই মেম্বাৰখিনিয়ে যোৱা হ'ল। আৰু এয়া দেখিছে নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে, আহি আকৌ এয়া মঞ্চত উঠিছে। এইখিনি অকণমান মই স্ক্ৰীণতহে মানে সুবিধাটো হ'ল মোৰ ভিডিঅ'ত উঠাবলৈ দূৰৰ পৰাই। এইখিনি মঞ্চত উঠিলে তেওঁলোকে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এয়া মাৰ্ঘেৰিটা সমষ্টিৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া। তেওঁলোকে এয়া বহিলে, বহি চাহ তাহ খালে, খাই মেলিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ বক্তব্যখিনি আমাৰ আগত দাঙি ধৰিছে। এইখিনিকে অকণমান সাঁচি ৰাখিলোঁ। এনেকুৱা এটা অনুষ্ঠান আৰু কেতিয়াকৈ পাম ক'ব নোৱাৰোঁ। তেওঁলোকৰ বক্তব্যখিনি আৰম্ভ কৰি শেষ হোৱালৈকে, শেষৰত এইখিনি এতিয়া চেক বিতৰণ কৰিছে। ভিঅ' গোটৰ প্ৰেচিডেণ্টবিলাকক কেইগৰাকীমানক চেক বিতৰণ কৰিলে। বাকী আমাক চেপি বাইদেৱে হয় চবকে বিলাই দিলে আৰু চাই মেলি। এয়া আমিও চেক পালোঁ আৰু ঘৰলৈ চেক আমি পালোঁ দেই, 10,000 পালোঁ।